জনম পাই হৰি নভজিলা অৱশ্যে হৈবা ভাই কীৰ্ণ তৰুখিলা। আকৌ সেই জন্মৰ পিছলি খহি পৰিবা। গতিকে আগলৈ যোৱাটো কৰা, যাতে হেৰি কাইলৈ গুচি নাযাওঁ। এই 84 লাখ জনী এইবোৰ হিচাপ আছে। গতিকে যিকিনো এতিয়া কথা হ'ল সেইটোৱেই যে আমাৰ শুদ্ধ জ্ঞানটো হ'ব লাগে এইটো যে মোৰ যেনেকৈ হাত দুটা নাথাকিলেও মই থাকোঁ, ভৰি দুটা নাথাকিলেও মই থাকোঁ, চকু দুটা নাথাকিলেও মই থাকোঁ, কাণ দুখন নাথাকিলেও মই থাকোঁ। তেতিয়াহ'লে মই তাৰমানে এইটো দেহটো নাথাকিলেও মই থাকোঁ। শেষৰ উত্তৰ সেইটো হ'ব নহয়। গতিকে দেহটো মই নহয়, মই কোন? মই আত্মা। মানে দেহত থাকোঁ, মই নহওঁ, মই দেহ। মই দেহত থাকোঁ কিন্তু আৰু কেনেকৈ থাকোঁ? অৰ্জুনক কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদিছে তিষ্ঠতি ভ্ৰাময়ং সৰ্বভূতানি যন্তৰ্বিধানি মায়া ত্বমেব শৰণং গচ্ছ সৰ্বভাৱেনো ভাৰত তৎপ্ৰসাদাৎ পৰাং শান্তিস্থানং প্ৰাপ্স্যসি শাশ্বতম। এইটো গীতাৰ একেবাৰে শেষৰ 61 নম্বৰ শ্লোক যে অৰ্জুন, ঈশ্বৰ সকলো ভূতৰে হৃদয়ত অৱস্থান কৰি থাকে, প্ৰত্যেক জীৱৰ হৃদয়ত অৱস্থান কৰি থাকে। তমেব অৰ্থাৎ তোমাৰ হৃদয়তো আছে। তমেব শৰণং গচ্ছ সৰ্বভাৱে নহয়, তুমি সৰ্বভাৱে তোমাৰ মনটো আত্মাত লগাই দিয়া, আত্মামুখী কৰা। তোমাৰ মনটো দেহত লাগি আছে। মানে চকুৰে ভাল চাবলৈ কৈছে আমাক, কিন্তু কি ভাব ভাল চাবলৈ কি পাবা? বিষয়